ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সকলো প্ৰাৰ্থীৰে নিৰ্বাচনী প্ৰচাৰ হৈছে তীব্ৰতৰ। অন্য প্ৰাৰ্থীৰ দৰে ৪৪ নং ৰাজাপাৰা গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ সদস্য হেমন্ত ৰাভাৰ নিৰ্বাচনী প্ৰচাৰো উঠিছে তুংগত। লাডুগুৰি মইৰাপুৰত আজি অনুষ্ঠিত হোৱা হেমন্ত ৰাভাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে শতাধিক লোক। সভাত অংশ লয় ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক তথা ৯ নং জিলা পৰিষদৰ পৰ্যবেক্ষক মুকুতা ডেকাৰ লগতে শিশু সুৰক্ষা বিভাগৰ অধ্যক্ষা ডক্টৰ সুনীতা চাংকাকটিয়ে। সমবিকাশ, সমমৰ্যাদা, সম অধিকাৰ, ৰাইজৰ উন্নয়নৰ সংকল্প লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে ৮ নং ৱাৰ্ডৰ প্ৰাৰ্থী হেমন্ত ৰাভাই। ৪৪ নং ৰাজাপাৰা গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ লাডুগুৰি, কাপুৰপুৰা, ৰঙামাটি লগতে নতুন চেমিনা মোৰ এতিয়া বৰ্তমান যিখিনি জনসাধাৰণ সঁহাৰি সকলোৱে আশীৰ্বাদ দিছে। আজি স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে মিটিং পাতিছে। গোটেই মিটিঙত মই আহিছোঁ। মিটিঙত উপস্থিত হৈ তেওঁলোকৰ যিখিনি সহায় সহযোগিতা পাইছোঁ, গতিকে আগন্তুক দিনত মোৰ পৰা তেওঁলোকে কৈছে যে আপোনাৰ জিকাটো ফাইনেল, গতিকে আপুনি ৰাইজৰ কাম কৰিব লাগিব। আমাৰ যিবিলাক অভাৱ অভিযোগ আছে সেইবিলাক কৈছে। গতিকে মই কৈছোঁ যে মোৰ যিখিনি পঞ্চায়তৰ সীমিত ফাণ্ড আহে সেই সীমিত ফাণ্ডৰে মই ৰাইজক উন্নয়ন কৰাৰ কাৰণে আহ্বান জনাম আৰু উন্নয়ন কৰিম। আৰু ৰাইজৰ যিখিনি খুঁটি-নতি থাকে মই সেইবিলাক কাম কাজ কৰি যাম। লগতে আমাৰ যিখিনি অৰুণোদয়, লগতে আমাৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ, সেইটো প্ৰধানমন্ত্ৰী আৱাস গৃহৰ যিহেতু কি হ'ব জীৱিকা সখী আৰু পশুসখীৰ দ্বাৰা। গতিকে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কাৰণে বৰ্ড অফ কণ্ডাক্ট লাগি আছে। গতিকে বৰ্ড অফ কণ্ডাক্ট লাগি থকাৰ কাৰণে মই এতিয়া বৰ্তমান অনুদান দিম বুলি কেনে ভোট খুজিব নোৱাৰোঁ। গতিকে সেইকাৰণে মই কৈছোঁ জনসাধাৰণৰ যিখিনি ৩জন প্ৰাৰ্থী আছে, যোগ্য প্ৰাৰ্থীজনক ভোট দিলে আপোনালোকৰ ৰাজ্যৰ উন্নয়ন হ'ব আৰু আপোনালোকৰ উন্নয়নৰ প্ৰগতি হ'ব। গতিকে আপোনালোকে যোগ্য প্ৰাৰ্থীজনক ভোট দি জয়যুক্ত কৰক। মোৰ হৈছে কাপতৃত্ব ছবি, গতিকে কাপতৃত্ব ছবিত ভোট দি অহা ৭ তাৰিখে আপোনালোক বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰিম বুলি আশা ৰাখিছোঁ। লগতে আমাৰ ৰাইজক সকলোকে আহ্বান জনাইছোঁ সেই ৭ তাৰিখত যাতে মোক ভোট দি জয়যুক্ত কৰি ৰাইজৰ সেৱাত মনোমুগ্ধ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। গতিকে মই এইখিনি ক'বলগীয়া আছে আৰু আপোনালোকৰ সহায়িতা কামনা কৰিছোঁ। গোটেইখিনি ৰাইজৰ কি অভাৱ আছে, অভিযোগ আছে বা কিবিলাক আছে মই সকলোৱে সুধি লৈছোঁ। সেই অভাৱ অভিযোগ মই মাৰিম বুলি তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ। আৰু লগতে মোৰ মূল মন্ত্ৰ হৈছে যে জনসাধাৰণৰ সেৱা কৰা। গতিকে জনসাধাৰণক মই সেৱা কৰিব ওলাইছোঁ, ৰাইজক সেৱা কৰিব ওলাইছোঁ, সেইটোৱে মোৰ মূল মন্ত্ৰ। আৰু ৰাইজক মই এইখিনি প্ৰতিশ্ৰুতি দিছোঁ যে এই অভাৱ মই কৈছোঁ এই ৰাস্তাটো সম্পৰ্ক কৈছোঁ আমাৰ শিশু সুৰক্ষা আয়োগৰ সন্মানীয় সুনীতা চাংকাকটিয়ে বাইদেউ আহিছিল। লগতে আমি যোৱা এটা 2-3 মাহমান হ'ব তাৰ আগত আমি এপ্লিকেশ্যন দিছিলোঁ ধৰ্মেন্দ্ৰ ঠাকুৰীয়া জানুৱাৰীত। গতিকে তেখেতক আমি নিৰেশ্বৰী পাহাৰৰ তাতে এখন খানা পাতিছিলে। সেই নিৰেশ্বৰী পাহাৰত আমি গৈ ৰাইজৰ গোটেইখিনি সচেতন নাগৰিক হৈছিল, গোটেইখিনি মানুহ গৈ তাতে ঈশ্বৰৰ ইচ্ছা তেওঁ SDOকো লগ পালোঁ। SDOক লগ পাই আমি তেওঁক হেণ্ড টু হেণ্ড দিছোঁ। কৈছে তেওঁ কৈছে কম্পিউটাৰ পাইছোঁ আপোনালোকৰ ৰাস্তাটো হৈ আছে, কিন্তু মই আৰু ৰাইজক কৈছোঁ যে আপোনালোকে আৰু অলপমান যোগাযোগ কৰিব লাগিব ৰাস্তাটোৰ কাৰণে। গতিকে যিগতিকে আপোনাৰ বানপানী আহিলে বাৰিষা 2যোৰ ড্ৰেছ লাগে, এযোৰ ইয়াতে সলকাই কেনে খুলি থৈ আৰু এযোৰ পিন্ধিব লাগে। সেইকাৰণে মই ৰাইজক মূল মন্ত্ৰ হিচাপে লৈছোঁ যে সেৱা কৰা, আপোনালোক জনসাধাৰণ সেৱা কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু লগতে মই এই উন্নয়ন কৰিম বুলি আশা ৰাখিছোঁ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।